নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। বিএড এন্ট্ৰেন্স 2026 এই জাৰ্ণিটোত ইতিমধ্যে ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্চিটি হৈ গ'ল পৰীক্ষা। আমাৰ নামনি অসমত এতিয়া বড়োলেণ্ড আৰু ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ বাকী আছে আৰু লগতে আমাৰ শিলচৰত আছাম ইউনিভাৰ্চিটিৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ বাকী আছে। বড়োলেণ্ড আৰু ভট্টদেৱ ইউনিভাৰ্চিটিৰ কিছু ষ্ট্ৰেটেজি আজি আমি ডিছকাছ কৰিম, কি ধৰণে বাকীটো খুব কম দিন আছে আমাৰ হাতত আৰু কেইদিন আছে, এসপ্তাহ বুলি ক'লেও ভুল নহয়, 8-9-10 দিন মান আছে, বাট এসপ্তাহ বুলি থুলমূলকে ক'ব পাৰি আৰু। যদিওবা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰীক্ষা 25 তাৰিখে অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু এখন নটিচ আহিছে, সেইখন নটিচৰ জৰিয়তে 25 তাৰিখে পৰীক্ষা অনুষ্ঠিত নহয়, নতুন ডেটটো পিছত ঘোষণা কৰিব বুলি তেওঁলোকে কৈছে। চ' হয়তো 1-2 সপ্তাহৰ ভিতৰত এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। গতিকে থুলমূলকে আমাৰ লগত 8-9-10 দিন 7 দিন যোনে যি ভাবে সিমানখিনি আছে বুলি আমি ক'ব পাৰো। আৰু এইখিনি সময়ছোৱাত কি ধৰণে আমি প্ৰিপাৰেশ্যন কৰিম মেক্সিমাম টু মেক্সিমাম স্ক'ৰ কৰাৰ কাৰণে অলপ ডিছকাছ কৰিম আজি। আমি চিলেবাছ অলপমান চকু ফুৰাওঁ, ঠিক আছে। চ' এইখন আছিল আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছখন, ৰাইট? গুৱাহাটী ইউনিভাৰ্চিটি বি এড এন্ট্ৰেন্সৰ চিলেবাছ। যদি আমি ভালকে মন কৰোঁ, বড়োলেণ্ড আৰু ভট্টদেৱ ইউনিভাৰ্চিটি দুখনৰ চিলেবাছ গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত মিলে, ঠিক আছে। এয়া দেখিবলৈ পাইছোঁ, আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছখন দেখিছোঁ। মাৰ্কিং পেটাৰ্ণটোৰ বাহিৰে এইখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ চিলেবাছ। এইখন যদি আমি চাওঁ, মাৰ্কিং পেটাৰ্ণৰ বাহিৰে যিসমূহ টপিক আমি পঢ়িব লাগে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত মিল আছে, ঠিক আছে। এতিয়া ইনষ্টাগ্ৰামত হওক বা ক'ৰবাত তোমালোকে হয়তো বেলেগ বেলেগ চিলেবাছ দেখিবা, দেখি কেনে হয়তো ভাবিছা যে কমেণ্ট এটা কৰোঁ যে চবতে দেখোন বেলেগ বেলেগ চিলেবাছ আছে, বাট দিছ ইজ দ্য অফিচিয়েল চিলেবাছ, বড়োলেণ্ড ইউনিভাৰ্চিটি পেডত লিখা চিলেবাছ, চিগনেচাৰ আছে একাডেমিক ৰেজিষ্টাৰৰ। চ' দিছ ইজ দ্য অফিচিয়েল চিলেবাছ দে হেভ পাব্লিছ, ঠিক আছে। ইয়াতে ইংলিছ, জিকে, ৰিজনিং এণ্ড মেথছ, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন এই ধৰণে আছে 30-30-30 আৰু 10 এই ধৰণে 100টা প্ৰশ্ন থাকিব, 100 নম্বৰ থাকিব। কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ছেকশ্যনত খুব কম নম্বৰ আছে, মাত্ৰ 10 নম্বৰ আছে। তাৰ বাহিৰে ইংলিছ, জিকে আৰু ৰিজনিং এণ্ড মেথছত আমি বেছি ফ'কাছ কৰিব লাগিব। সেই ধৰণে যদি আমি ভট্টদেৱ ইউনিভাৰ্চিটিৰ চিলেবাছখন চাওঁ, ভট্টদেৱ ইউনিভাৰ্চিটিৰ চিলেবাছত আমি কি দেখিম যে ছেইম গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনাই, খালি গুৱাহাটী ইউনিভাৰ্চিটিত 4 মাৰ্ককে আছে, ইয়াতে 1 মাৰ্ককে থাকিব পাৰ কুৱেশ্যন। ইংলিছ, জিকে, তাৰপিছত হৈ গ'ল ৰিজনিং এণ্ড মেথছ আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, এথিক্স এণ্ড টিচিং এপ্টিটিউড, ছেম গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছখনে আছে, ঠিক আছে। চ' এইখিনিৰ পৰা আমি কি অনুমান কৰিব পাৰোঁ? এইখিনিৰ পৰা আমি এটা কথাই অনুমান কৰিম যে আমাৰ লগত ইতিমধ্যে এটা বেছ পইণ্ট আছে। বেছ পইণ্টটো কি? গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম অনুষ্ঠিত হৈ গ'ল, গতিকে আমি যিখন আমাৰ GU 2026 পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, ইয়াৰে যিখন পেপাৰ লাগিলে আমি এক্সাম দিওঁ বা নিদিওঁ, মেক্সিমামে নিশ্চয় তোমালোকে দি উঠিছা, এটা এক্সপিৰিয়েঞ্চ হৈ গৈছে। দিছা যদিও আকৌ আহি পেলাই তোমালোকে সেই পেপাৰখন এনালিচিছ কৰা, কি কি ধৰণৰ টপিকসমূহৰ পৰা প্ৰশ্ন আহিছে সেইবোৰ তোমালোকে অবজাৰ্ভ কৰা, আৰু সেই টপিকসমূহে ৰিপিট হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। একজেক্ট কুৱেশ্যনটোতো ৰিপিট নহয়, বাট পেটাৰ্ণ ইত্যাদি ছেইম থাকিব, ঠিক আছে। তো ফাৰ্ষ্ট ষ্টেপত তোমালোকে কি কৰিবা, ষ্ট্ৰেটেজি বা প্লেনিং হিচাপে বড়োলেণ্ডৰে দিয়া বা তোমালোকে ভট্টদেৱৰে নিদিয়া কিয়, গুৱাহাটী ইউনিভাৰ্চিটি 2026ৰ যিখন পেপাৰ অনুষ্ঠিত হৈ গ'ল, আমি আপলোড কৰিছোঁ পেপাৰখন ইউটিউবত, 2টা পাৰ্টত আপলোড কৰিছোঁ, তোমালোকে গ'লে চাব পাৰিবা। সেই পেপাৰখন ফাৰ্ষ্ট এনালিচিছ কৰা, টপিকসমূহ ব্ৰড টপিক, ঠিক আছে। এতিয়া ইডিয়মছ এণ্ড ফ্ৰেজেছৰ প্ৰশ্ন আহিছে, এনেকুৱা নহয় যে সেইটো ইডিয়মছ এণ্ড ফ্ৰেজেই তোমালোকৰ ৰিপিট হ'ব, বাট ইডিয়মছ এণ্ড ফ্ৰেজেছ হয়তো আকৌ আহিব, ঠিক আছে। কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনত যি ধৰণৰ প্ৰশ্ন, সেই ধৰণৰ প্ৰশ্ন হয়তো আকৌ আহিব, ঠিক আছে, একজেক্টলি সেই প্ৰশ্নকেইটা নহ'লেও। চ' এই পেপাৰখন তোমালোকে ষ্টেপ 1ত কি কৰিবা, এনালিচিছ কৰিবা। ষ্টেপ 2ত তাৰপিছত তোমালোকে আকৌ নিজৰ নিজৰ ইউনিভাৰ্চিটিৰ চিলেবাছখন মন কৰা, যে বড়োলেণ্ড, আমাৰ লগত বড়োলেণ্ড আৰু ভট্টদেৱৰ আছে, হয়নে? এই দুখনৰ কথা আমি পাতিম আজি। চ' ফাৰ্ষ্ট টপিক আমি লৈ লৈছোঁ যে বোলে ইংলিছ, জেনেৰেল ইংলিছ। চ' জেনেৰেল ইংলিছত বড়োলেণ্ডৰ পৰা, বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাক কৈছে যে 30 কুৱেশ্যনছ আহিব আৰু 30 মাৰ্ক থাকিব, 30 মাৰ্কছ থাকিব, ঠিক আছে। ভট্টদেৱতো কি আছে জেনেৰেল ইংলিছত, ভট্টদেৱতো জেনেৰেল ইংলিছত আমাৰ 25টা কুৱেশ্যন আহিব আৰু আমাৰ 25 মাৰ্ক, 25 মাৰ্কছ থাকিব, এইখিনি, ঠিক আছে। চ' প্ৰিপাৰেশ্যন টপিকছখিনিতো একে থাকিব ন, কুৱেশ্যন বেলেগ হ'লেও টপিকছ একে থাকিব, চ' প্ৰিপাৰেশ্যনো
অলমোষ্ট সেমেই থাকিব, একো বিশেষ চেঞ্জেছ নাহে প্ৰিপাৰেশ্যনত। ইংলিছৰ প্ৰিপাৰেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ? জেনেৰেল ইংলিছৰ প্ৰিপাৰেশ্যন। জেনেৰেল ইংলিছৰ প্ৰিপাৰেশ্যন কৰাৰ কাৰণে আমি ক'ত ফ'কাছ কৰিম? নাম্বাৰ 1 ইজ ভোকেব। ভোকেবুলাৰীত ফ'কাছ কৰিব লাগিব। ভোকেব বুলি কওঁতে ইয়াত চিননিম এণ্টনিম আহি যাব, তাৰ লগতে কি আহিব? ইডিয়মছ এণ্ড ফ্ৰেজেছ আহিব, ঠিক আছে। আৰু থাকিব ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন থাকে, স্পেলিং কাৰেকশ্যন থাকে, বাট থুলমূলকে বেছিভাগ পৰীক্ষাতে চিননিম এণ্টনিম আৰু ইডিয়মছ এণ্ড ফ্ৰেজেছটো চব পৰীক্ষাতে থাকেই, ঠিক আছে। এই দুটাৰ ওপৰত আমি ভোকেবত ফ'কাছ কৰিব লাগিব। প্ৰশ্ন আহিব যে ক'ৰ পৰা পঢ়ো? যদি তোমালোকে আমাৰ গাইডবুকখন লৈছা, গাইডবুকত আমি ভোকেবৰ কি কৰিছোঁ যে 200 বেষ্ট চিনোনিমছ, 200 বেষ্ট ইনোনিমছ, 200 বেষ্ট ইডিয়মছ এণ্ড ফ্ৰেজেছ এই ধৰণে দিছোঁ, ৰাইট? চ' তোমালোকে গাইডবুকৰ পৰা সেই 200 বেষ্ট 200 যি ভোকেব আছে, বেষ্ট 200 ভোকেব তোমালোকে পঢ়া। তাৰ লগত কি কৰিবা? চাবা গাইডবুকখনৰ পিছফালে কি আছে তোমালোকৰ? PYQ আছে। তাত গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আমি PYQ দি থৈছোঁ। চ' DU আৰু GU, গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত PYQত যিমানবোৰ ভোকেব আছে সেই ভোকেবখিনি তোমালোকে পঢ়া। ভোকেবত এইখিনি কৰিলেও যথেষ্ট, কাৰণ সময়তো কম আছে ন। গোটেই এখন ডাঙৰ ভোকেবৰ বুক লৈ পেলাই গোটেই পঢ়ি শেষ কৰিব নোৱাৰি এতিয়া। চ' এতিয়া আমাক বেষ্ট 200, মষ্ট ইম্পৰ্টেণ্ট 200 এই ধৰণৰ কণ্টেণ্ট আমাক লাগিব। চ' দিছ ইজ ওৱান ৱে ইউ কেন ডু। ইয়াৰ উপৰিও কাৰোবাৰ লগত যদি বেলেগ কিবা উপায় আছে, বেলেগ কিবা ৰিচৰ্চেছ আছে য'ত লিমিটেড ইম্পৰ্টেণ্ট ভোকেবছ ইনক্লুড আছে, তোমালোকে সেইখিনিও চাব পাৰা, বা ইউটিউবত যদি কোনোবাই দি থৈছে যে লিমিটেড নাম্বাৰত ভোকেব, সেইখিনিও চাব পাৰা। ত' আমি যিখিনি ভোকেব প্ৰভাইড কৰিছোঁ তোমালোকক গাইডবুকৰ লগত, সেইখিনি চোৱা তোমালোকে। ইডিয়মছ এণ্ড ফ্ৰেজেছ ইয়াত দেখিছা, সেট 1 এই ধৰণে, বিট এৰাউণ্ড দ্য বুছ বা বিট এবাউট দ্য বুছ, ঠিক আছে। এই ধৰণে স্পিল দ্য বিনছ, এইবোৰে ৰিপিট হয় বাৰে বাৰে পৰীক্ষাত। ওৱান্স ইন এ ব্লু মুন, ব্ৰেক দ্য আইচ, দেখিছা। চ' এইবোৰ তোমালোকে পঢ়িব পাৰা। এইবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত কি আহিছিল যে টু বাৰ্ণ এ কেণ্ডেল ফ্ৰম 2 ছাইড, সেইবোৰো ইয়াতে ইনক্লুডেড আছিল। ক্লিয়াৰ হৈছে? চ' এই ধৰণৰ ইয়াৰ পৰা তোমালোকে ইডিয়মছখিনি নাম্বাৰ 1 ষ্টেপত পঢ়ি ল'ব পাৰা। ভোকেবৰ পিছত কি আহিব আমাৰ? আমাৰ ভোকেবৰ পিছত এই ছেকশ্যনটোত আমাৰ থাকিব গ্ৰামাৰ। চ' ইংলিছত দুটাই বস্তু থাকে, এটা থাকে ভোকেব, আনটো থাকে গ্ৰামাৰ। গ্ৰামাৰত কি কৰিবা? বেছিক গ্ৰামাৰ চাই যাব লাগিব আমি। খুব হাই লেভেলৰ বস্তু একো চাই লাভ নাই। বেছিক যি আমাৰ টেন্স আছে, যেনেকে আমাৰ ক্লাছ 10 আৰু ক্লাছ 12ত কাৰেক্ট টেন্সৰ বস্তুবিলাক আহে, সেই টেন্সখিনিৰ পৰা খুব প্ৰশ্ন আহে এই ধৰণৰ পৰীক্ষাসমূহত। লগতে প্ৰিপজিশ্যন, ক্লাছ 10 আৰু ক্লাছ 12 লেভেলৰ যি টেন্স প্ৰিপজিশ্যন, সেইখিনি যদি তোমালোকৰ ভাল নলেজ আছে, এই ছেকশ্যনটোত ভাল স্ক'ৰ কৰিব পাৰা। এই ছেকশ্যনটোত এইটোৰ উপায়, বেছিক গ্ৰামাৰ আমি ক'ৰ পৰা চাম? গ্ৰামাৰ বুকত যদি আমি বিচাৰি যাওঁ, বহুত খেলি মেলিকে বহুত কিবা কিবি তথ্য আছে, কিবা আছে। চিম্পলি যদি আমি এই যে ক্লাছ 10ত বা ক্লাছ 12ত ষ্টুডেণ্টবিলাকে যে কুৱেশ্যন বেংক এখন লগত ৰাখে, সেই কুৱেশ্যন বেংকখনৰো যদি আমি টেন্স, প্ৰিপজিশ্যন, ভইচ নেৰেশ্যনখিনি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি পৰীক্ষাৰ প্ৰশ্নকেইটাও কৰিব পাৰিম। চিমিলাৰ থাকে। ক্লাছ 10 আৰু 12ৰ পাৰিলে তোমালোকে ক'ৰবাৰ পৰা যদি কুৱেশ্যন বেংকখন কালেক্ট কৰিব পাৰা, তাৰে প্ৰশ্নখিনি কৰিব পাৰা। এই ধৰণৰ টিপছ কোনো নিদিয়ে। হয়তো কোনোবাই ক'ব SP বাগচিয়ে কৰা, নিতু কি নাম আছিল এইটো, নিতু সিং কৰা, বাট কম দিনত কেনেকে সোমাম আমি ইমাৰ ভিতৰত? চিম্পল উপায়টো হৈছে, মই যদি কাৰোবাক চিনি পাওঁ যে অমুকে ক্লাছ 10ৰ পৰীক্ষাটো দিছিল, মেট্ৰিক পৰীক্ষা দিছে যোৱা বছৰ, তাৰ কুৱেশ্যন বেংকখন আছে নেকি, তাৰ কুৱেশ্যন বেংকখন আনি তাত থকা কাৰেক্ট টেন্সৰ প্ৰশ্নকেইটা যদি মই কৰোঁ, তাত থকা প্ৰিপজিশ্যনৰ প্ৰশ্নকেইটা যদি কৰোঁ, তাৰ পৰাই আহিব। কাৰণ ইংলিছত যিসকলে ভাল কৰি আহিছে, এটা বস্তু অবজাৰ্ভ কৰিবা, তেওঁলোকে স্কুল লেভেলতে ইংলিছখিনি শিকি আহিছে। পিছত বহুত গৈ ইংলিছ শিকি ফালে ভাল কৰা মানুহৰ সংখ্যা আছে, ইট ইজ পচিবল, বাট বেছিভাগ ইংলিছত যোনে স্ক'ৰ কৰি আছে, তেওঁলোক স্কুল লেভেলৰ পৰা তেওঁলোকে গ্ৰামাৰ চ্ৰামাৰবিলাক ক্লিয়াৰ হৈ আছে। চ' স্কুল লেভেলৰ গ্ৰামাৰখিনি ক্লিয়াৰ হ'ল নে নহ'ল, বা ক্লিয়াৰ কৰাৰ কাৰণে বেষ্ট উপায়টো কি? বেষ্ট আৰু ইজিয়েষ্ট উপায় হৈছে স্কুলৰ যিখন কুৱেশ্যন বেংক, ক্লাছ 10ত যিখন কুৱেশ্যন বেংক আমি পাওঁ, RG's পাব্লিকেশ্যন বুলি যে এখন কুৱেশ্যন বেংক আছে, তাৰে যদি প্ৰশ্নকেইটা কৰিব পাৰোঁ, ক্লাছ 12ৰ কুৱেশ্যন বেংকৰ প্ৰশ্নকেইটা যদি কৰিব পাৰোঁ, দেন আমি এই পৰীক্ষাৰ প্ৰশ্নকেইটাও কৰিব পাৰিম। এই কুৱেশ্যন বেংকৰ ওপৰত বেছ কৰি
আমাৰ গাইডবুকতো গ্ৰামাৰ ছেকশ্যনটো প্ৰস্তুত কৰি উলিওৱা হৈছে। তো সেইখিনিও যদি তোমালোকে চোৱা, কুৱেশ্যন বেংক বিচাৰি পোৱা নাই, কুৱেশ্যন বেংক এতিয়া কিনিব গ'লেতো 400-500 টকা খৰচ কৰিব লাগিব, বাট গাইডবুকত থকা যিখিনি গ্ৰামাৰ ছেকশ্যন আছে সেইখিনি কৰিলেও তোমালোকৰ হৈ যাব। ইয়াৰ বাহিৰে আৰু এটা কি থাকিব, ৰিডিং কম্প্ৰিহেনশ্যন থাকিব। ঠিক আছে, চ' ৰিডিং কম্প্ৰিহেনশ্যনত এটা পেছেজ পঢ়িব লাগে, পেছেজটো পঢ়ি তলত 5টা প্ৰশ্ন থাকিব, প্ৰশ্নকেইটা আমি কৰিব লাগে। তো প্ৰেক্টিচ কৰি যাব পাৰা, 3-4টা ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিচ কৰি গ'লে হৈ যাব। ইংলিছৰ কথা ডিছকাছ কৰিলো, লেটছ ডিছকাছ এবাউট জিকে। চ' জিকেত কি হৈ আছে, আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত জিকেত আমাৰ 30 কুৱেশ্যন থাকিব, 30 মাৰ্কছ থাকিব, আৰু আনহাতে আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটিত জিকেত কি থাকিব, তাতেও আমাৰ সেম 30 কুৱেশ্যন 30 মাৰ্কছ। ক্লিয়াৰ হৈছে, এইটো থাকিব। এতিয়া দুয়োটাতে চিলেবাছত জি ইউত যিখিনি চিলেবাছ আছিল, যে হিষ্ট্ৰী পঢ়িব লাগে, পলিটি পঢ়িব লাগে, আৰু জেনেৰেল চায়েন্স পঢ়িব লাগে, আৰু কি পঢ়িব লাগে, আমাৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগে, দুয়োটাতে চিলেবাছত এইখিনি কথাই উল্লেখ আছে। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰশ্ন কাকতখনত দেখিলো কেৱল প্ৰশ্ন যে হিষ্ট্ৰী পলিটি জেনেৰেল চায়েন্স আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে তেনেকুৱা নহয়, জেনেৰিক প্ৰশ্নও বহুত আহিছে, জেনেৰিক নৰ্মেল ষ্টেটিক জিকেৰ প্ৰশ্ন বহুতখিনি আহিছে। চ' ষ্টেটিক জিকেৰ প্ৰশ্ন আহিব পাৰে। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে তোমালোকে বা দুয়োটাৰ কাৰণে তোমালোকে আছাম জিকেৰ অলপ বেছি ফ'কাছ কৰিবা। ঠিক আছে, আছাম জিকে মানে নট অনলি আছাম হিষ্ট্ৰী, আছাম হিষ্ট্ৰীৰ পৰা হয়তো 1-2টা কুৱেশ্যন আহিব, কিন্তু আছামৰ যি নেশ্যনেল পাৰ্ক আছে, লিটাৰেচাৰ ৰিলেটেড এৱাৰ্ড আছে, লিটাৰেচাৰ কোনে কি কিতাপ লিখিছিল, আছাম জিকে পাৰ্টটোত তোমালোকে ফ'কাছ কৰিব পাৰা। আনহাতে হিষ্ট্ৰী পলিটি ইজ ইয়ৰ বেছ। হিষ্ট্ৰী পলিটিটো এবাৰ যদি পঢ়ি থৈছা, প্ৰত্যেকটো পৰীক্ষাত এই ধৰণৰ ওৱান ডে যিমান কম্পিটিটিভ এক্সাম আছে, প্ৰত্যেকটো পৰীক্ষাতে তোমালোকক হিষ্ট্ৰী পলিটিৰ পৰা 2-2, ঠিক আছে, 2+1, 2+2, বা কেতিয়াবা পলিটিৰ প্ৰশ্ন বহুত কেইটা দি দিয়ে, প্ৰত্যেকটো পৰীক্ষাতে ৰিপিট হয়। চ' পাৰা যদি হিষ্ট্ৰী পলিটি পঢ়ি থব পাৰা, টাইম আছে যদি পঢ়ি থোৱা, লাৰ্ণিং কিউবত ভিডিঅ' বনাই থোৱা আছে, পলিটিৰ 6টা ভিডিঅ' আছে, কমপ্লিট হিষ্ট্ৰীৰ মডাৰ্ণ প্লাছ এনচিয়েণ্ট প্লাছ মেডিভেলৰ 9টা ভিডিঅ' আছে, সেইখিনি পাৰা যদি কমপ্লিট কৰি থোৱা, আৰু কোনোবাই কৰিছা যদি পিডিএফৰ পৰা ৰিভাইজ কৰা। এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো দেখা গৈছে যে হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা 3টামান প্ৰশ্ন আহিছে। চ' অন্তত হিষ্ট্ৰীৰ যদি তোমালোকে গোটেই 9টা ভিডিঅ' চাব নোৱাৰা, এনচিয়েণ্ট হিষ্ট্ৰীত আমি 3টা ভিডিঅ' বনাইছো, সেইখিনি চাই থৈ দিয়া। তাৰ পৰাও বেদিক এজৰ পৰা, বুদ্ধিজিম, জৈনিজিমৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। নেক্সট কি কৰিবা তোমালোকে, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইউজুৱেলিটো আমি পিডিএফ প্ৰভাইড কৰোৱে, পিডিএফৰ পৰা যিসকলে পঢ়িছা ৰিভাইজ কৰা, আৰু টাইম যদি কম আছে গোটেই পিডিএফ পঢ়িব যদি পাৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলত জানুৱাৰীৰ পৰা জুনলৈকে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' বনাই থৈ দিছো, সেই ভিডিঅ'টো তোমালোকে চোৱা। এইবাৰো সেই ভিডিঅ'টোৰ পৰা ময়ংক চক্ৰৱৰ্তী, যোনে নেকি গ্ৰেণ্ড মাষ্টাৰ অসমৰ পৰা হয়, তেওঁ কোনখন ষ্টেটৰ পৰা, বোলে অসমৰ পৰা, সেই প্ৰশ্নটো আহিছিল। চ' কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন যদি জানুৱাৰীৰ পৰা জুন এই পিৰিয়ডটোত থাকে, তাৰ পৰাই আহিব। ঠিক আছে, চ' এই ধৰণে হিষ্ট্ৰীত আগবাঢ়িবা তোমালোকে। নেক্সট আহি গ'লো আমি কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ কথা আমি ডিছকাছ কৰিব পাৰোঁ। ঠিক আছে, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন বা এডুকেশ্যন বুলি লিখিছো, লগতে টিচিং এপ্টিটিউড একেলগে, টিচিং এপ্টিটিউড। চ' বড়োলেণ্ড ইউনিভাৰ্চিটিত কি হৈছে যে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ পৰা বহুত কম প্ৰশ্ন আহিব, অনলি 10টা প্ৰশ্ন আহিব বুলি কৈছে। ঠিক আছে, অনলি 10 কুৱেশ্যন। আনহাতে ভট্টদেৱ ইউনিভাৰ্চিটিত কি হ'ব, ভট্টদেৱ ইউনিভাৰ্চিটিত আমাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ পৰা এটাটো আহিব 10 কুৱেশ্যন ফ্ৰম কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, য'ত ফেক্ট বেছড প্ৰশ্ন থাকিব, SSA, RMSA, ৰুচা, NEP, সেইবোৰৰ ওপৰত। আনহাতে 15টা প্ৰশ্ন আমাৰ থাকিব এথিক্স এণ্ড টিচিং এপ্টিটিউডৰ পৰা। এথিক্স এণ্ড টিচিং এপ্টিটিউডত বেচিকেলি আমাৰ চিটুৱেশ্যন বেছড কুৱেশ্যনসমূহ থাকে, যে টিচাৰ এজন কেনেকুৱা হ'ব লাগে নালাগে, কোনটো চিটুৱেশ্যনত টিচাৰে কি কৰিব লাগে। যদি আমি এটা চাইল্ড চেন্ট্ৰিক মাইণ্ডছেট ৰাখোঁ, নিজকে শিশুৰ জাগাটোত ৰাখি ফেলে যদি আমি ভাবোঁ কথাবোৰ, আৰু যদি আমি এটা ব্ৰড মাইণ্ডছেট ৰাখোঁ, ঠিক আছে, বহলকে আমি কথাবোৰ চিন্তা কৰোঁ, সংকীৰ্ণ মনোভাৱেৰে চিন্তা নকৰি ব্ৰড মাইণ্ডছেট বুলি কওঁতে এতিয়া যে যদি ছ'চাইটিখনে কৈছে যে ছোৱালী হয় মেথছটো নাজানিবই, তাই মেথছত অট'মেটিক দুৰ্বল হ'ব, চ' এইটো এটা কি নেৰ' মাইণ্ডছেটৰ কথা। আমি ইয়াত জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কৰিব নালাগে, দিছ ইজ ব্ৰড মাইণ্ডছেট। সেই ধৰণে যদি আমি কথাবোৰ চিন্তা কৰোঁ, চ' এইখিনি কুৱেশ্যন অলৰেডি ছল্ভ কৰিব পৰা ধৰণৰ।
তথাপি তোমালোকে 2-4টা ভিডিঅ' চাই যাবা, গাইড বুক যাৰ লগত আছে, টিচিং এপ্টিটিউডৰ চেপ্টাৰ কেইটা পঢ়ি যাবা, কাৰণ ইয়াত এছেছমেণ্টৰ পৰাও প্ৰশ্ন আহিব, ঠিক আছে, ইভালুৱেশ্যন এণ্ড এছেছমেণ্টৰ পৰা প্ৰশ্ন আহিব। অলপ যদি সেই চেপ্টাৰ কেইটা পঢ়ি যোৱা, তোমালোকৰ সেই মাইণ্ডছেটটো অট'মেটিক ডেভেলপ হৈ যাব, সেই নলেজখিনি আহি যাব, যোনখিনিৰ ওপৰত বেছ কৰি সেই প্ৰশ্নখিনি কৰিব পাৰিবা। আনহাতে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পাৰ্ট 2ৰ কাৰণে কি কৰিবা তোমালোকে, আমাৰ চেনেলত যিটো এটা A to Z কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন 100 MCQ ভিডিঅ' এটা আছে, সেইটো চাই থব পাৰা। গাইড বুকখন যিসকলে লৈছা, চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 8লৈকে এবাৰ সৰু সৰু চেপ্টাৰ 8টো অকণমান দীঘল চেপ্টাৰ আছে, এবাৰ ৰিভাইজ কৰি ফেলে যাবা। ইমানখিনি কৰিলে হ'ল। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিত যিহেতু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ পৰা প্ৰশ্ন মাত্ৰ 10টা আহিব, বহুত বেছি সময় দি থকাৰো প্ৰয়োজন নাই। বহুতে হয়তো এই পইণ্টত ক'ব যে যোৱাবাৰ দেখোন চিলেবাছৰ বাহিৰত বহুত কিবা কিবি আহিল, ফিলচফিকেল পাৰ্সপেক্টিভ, আইডিয়েলিজম, ৰিয়েলিজম, সেইবোৰৰ ওপৰত প্ৰশ্ন আহিল। তো কি কৰা উচিত? তো এটা কথা, প্ৰথম কথা মনত ৰাখিবা, যেতিয়া ইউনিভাৰ্চিটি এখনে চিলেবাছখন দিয়ে, তেওঁলোকে চিলেবাছৰ পৰা প্ৰশ্ন কাটক নাকাটক সেইটো এটা বেলেগ বিষয়, বাট আমি চিলেবাছত ষ্টিক হৈ থকাটো প্ৰয়োজনীয়। আমি প্ৰথমতে চিলেবাছৰ কামটো কৰা উচিত, তাৰ পিছতহে তাৰ বাহিৰত যাম। নহ'লে কি হ'ব, ডেভিয়েট হোৱা যায়। এতিয়া চিলেবাছ ইমানখিনি দি থৈছে, তো আমি যদি চিলেবাছৰ বাহিৰত পঢ়িব খোজো, ইফালেও পঢ়িব পাৰিম, ইফালেও 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 পাৰিম, কোনটো দিশত যাবা তুমি? চ' সেইকাৰণে ফাৰ্ষ্ট পইণ্টত চিলেবাছত কনফাইণ্ড হৈ থকাটো ইম্পৰ্টেণ্ট হয়। ছেকেণ্ড কথা, যিহেতু আহিছিল প্ৰশ্ন আইডিয়েলিজম, ৰিয়েলিজম এইবিলাকৰ ওপৰত, আৰু তোমালোকে ৰিস্ক ল'ব নিবিচাৰা, তাৰ কাৰণেও সলিউশ্যন, চিম্পল সলিউশ্যন, লাৰ্ণিং কিউবত ভিডিঅ' বনাই থৈ দিছোঁ। আইডিয়েলিজম, ৰিয়েলিজম, নেচাৰেলিজম, প্ৰাগমেটিজম, কাৰণ তেজপুৰ ইউনিভাৰ্চিটিটো এই টপিকটো লাগে, তাততো প্ৰশ্ন আহেই। তেজপুৰ এণ্ড বড়োলেণ্ড ইউনিভাৰ্চিটি চাৰ্চ কৰি দিবা ফিলচফিকেল পাৰ্সপেক্টিভ ইন এডুকেশ্যন লাৰ্ণিং কিউব। ইয়াতকেও যদি আৰু জানিব বিচাৰিছা, তোমালোকে চাৰ্চ কৰিবা ছচিয়লজিকেল এণ্ড সাইকোলজিকেল পাৰ্সপেক্টিভ ইন এডুকেশ্যন লাৰ্ণিং কিউব, তেতিয়া তোমালোকৰ আৰু এটা ভিডিঅ' আহি যাব ছচিয়লজিকেল এণ্ড সাইকোলজিকেল পাৰ্সপেক্টিভ। এই ভিডিঅ'টো চাই দিলে 37 মিনিটৰ তোমালোকৰ এই আইডিয়েলিজম, ৰিয়েলিজম, নেচাৰেলিজম, প্ৰাগমেটিজমৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব, ঠিক আছে। তাৰ বাহিৰে বেলেগ চিলেবাছৰ বাহিৰত প্ৰশ্ন নাছিল, সেইখিনিয়ে আছিল, আৰু সেইখিনিৰ পৰাই আটাইতকৈ বেছি কি আছিল, মানে যিটো মানুহখিনিয়ে কৈ আছিল চিলেবাছৰ বাহিৰত প্ৰশ্ন, বেচিকেলি আইডিয়েলিজম, ৰিয়েলিজমৰ পৰা প্ৰশ্নসমূহ আহিছিল, ঠিক আছে। নেক্সট কিহৰ বিষয়ে কথা পাতিবলৈ থাকিলে, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনো হৈ গ'ল, ৰিজনিং আৰু মেথছৰ বিষয়ে আমি অলপ কথা পাতো। ৰিজনিং এণ্ড মেথছ, এতিয়া কি আহিব ৰিজনিঙত? চিম্পল সেই ব্লাড ৰিলেশ্যনৰ প্ৰশ্নসমূহ আহিব। যদি পাৰি আছা ভাল কথা, অলপ চলপ প্ৰেক্টিচ কৰি গৈ থাকা। তাৰপিছত আৰু কি আহে, কোডিং ডিকোডিং আহে, কোডিং ডিকোডিঙৰ অলপ চলপ প্ৰেক্টিচ কৰি থাকা। আৰু যদি পাৰাই অলৰেডি হ'ব, সময় ইমান নিদিলেও কথা নাই। ক্লক এণ্ড কেলেণ্ডাৰ যদি নাজানা, শিকি লোৱা ইউটিউবত চাই পেলাই, বা গাইড বুকৰ কুৱেশ্যনবোৰ প্ৰেক্টিচ কৰা, কাৰণ গাইড বুকত পৰা এইবাৰ যিটো ক্লকৰ প্ৰশ্ন আছিল গুৱাহাটী ইউনিভাৰ্চিটিত, ডাইৰেক্ট সেই প্ৰশ্নটো আহিছে যে 12 বজাৰ পৰা 5:10 হ'ল, ঘড়ীৰ ঘণ্টাৰ কাঁটাডালে কিমান ডিগ্ৰী এংগল বনালে, ছেম কুৱেশ্যন ৰিপিট হৈছে। এই ধৰণে আৰু যি ইম্পৰ্টেণ্ট টপিক থাকিব পাৰে, জানা যদি বাৰে বাৰে চাই যোৱাৰ প্ৰয়োজন নাই, নাজানা যদি অলপ চাই যাবা। চিৰিজৰ প্ৰশ্ন আহিব, চিৰিজৰ প্ৰশ্ন এতিয়া কি, কেইটামান প্ৰেক্টিচ কৰিব লাগিব, সেইটোৱে কথা। ৰিজনিং ইজ বেচিকেলি প্ৰেক্টিচ। মেথছত ভাবি লোৱা তোমালোকৰ কোনটো লেভেলত আছা, কিমানখিনি প্ৰয়োজনীয়তা আছে, তাৰ পিছতো কেইটামান যদি বচা টপিক চাব বিচাৰা, এভাৰেজৰ টপিকটো চাব পাৰা, চবতে এভাৰেজৰ প্ৰশ্ন থাকে। পাৰ্চেণ্টেজ এণ্ড প্ৰফিট এণ্ড লছ টপিক চাব পাৰা, ইয়াৰ প্ৰশ্ন চবতে থাকে। তাৰপিছত তোমালোকে আৰু কি টপিক চাবা, SICIৰ টপিকটো চাব পাৰা, SICIৰ টপিক চবতে থাকে। এই ধৰণে এতিয়া মই যদি গোটেই টপিকৰ লিষ্ট লিখি দিওঁ 15টা টপিকৰ, চব শেষ কৰাটোতো সম্ভৱে নহয়, বাট মষ্ট ইম্পৰ্টেণ্ট 3-4টা যি টপিক, কাৰণ সময় আছে 8-9 দিন, চাব পাৰা তোমালোকে, সেইখিনি চাই যাব পাৰা। আৰু যাৰ অলৰেডি যোনে জানাই, তোমালোকে বেলেগ কিবা ব্যৱস্থা কৰা, তোমালোকে কুৱেশ্যন প্ৰেক্টিচ কৰা, ঠিক আছে। বা জিকেত বেছি সময় দিয়া, কাৰণ জিকেত ৱেইটেজ বেছি আছে। সায়েন্সৰ কাৰণে কি কৰিবা, সায়েন্সৰ কাৰণে এটা কাম কৰিবা, তোমালোকে যদি NCERT কিতাপ কেইখন আছে, পাতকেইটা লুটিয়াবা, পাতকেইটা লুটিয়াই পেলাই চাই গ'লে হ'ল, ঠিক আছে। একো টান প্ৰশ্ন নাহে, NCERT বেছড কুৱেশ্যন আহে। জিউত কি প্ৰশ্ন আহিছিল, যে এলিমেণ্টছ কেইটা আছে, 118টা আছে, NCERT প্ৰশ্ন। তাৰপিছত কি প্ৰশ্ন আহিছিল, যে এচিড আৰু বেছৰ মাজত হাইড্ৰজেন বা হাইড্ৰক্সিল আয়নৰ ৰিলেশ্যন সুধিছে ইন বেচিক সলিউশ্যন। বেচিক সলিউশ্যনত কি হয়, হাইড্ৰক্সিল OH- আয়নৰ সংখ্যা
হাইড্ৰোজেন আয়নতকৈ সদায় বেছি থাকে সো দিজ আৰ অল অফ দিজ আৰ এনচিইআৰটি বেসড কোৱেশ্চনছ আহিছিল ঠিক আছে আন এটা প্ৰশ্ন আহিছিল বাৰু কিউলেক্স ন কিউলেক্স এটো মস্কিটো ৰিলেটেড এই ধৰণৰ প্ৰশ্ন এটাও আহিছিল যি নহওক বাট মোষ্ট অফ দা কোৱেশ্চনছ সায়েন্সৰ এনচিইআৰটি বেসে থাকিব গাইডবুকত লৈছা যদি আমি যিখন প্ৰস্তুত কৰিছো পিডিএফ সায়েন্সৰ সেইটো এনচিইআৰটি বেসড প্ৰস্তুত কৰিছো সো কথা বা ডিসকাশন আমি কিবা অলপটো কৰিলো এভৰি সেকশন আমি কভাৰ কৰিবলৈ চেষ্টা কৰিলো বাট দিস উইল ক্ৰিয়েট নাথিং বাট কনফিউজন গোটেইখিনি তোমালোকে জানিলা যিমান বেছি জানিবা সিমান কি হ'ব তোমালোকৰ কনফিউজন এটো কৰিব লাগে হেতু কৰিব লাগে এটো পঢ়িব লাগে হেতু পঢ়িব লাগে বেলেগ একো নহয় তোমালোকৰ কনফিউজন ক্ৰিয়েট হ'ব তাৰ কাৰণে কনফিউজন নহবলে সদায় কি কৰিবা বস্তুখিনি জানিলা এতিয়া নিজৰ ওপৰত কেনেকৈ এপ্লাই কৰিবা এইখিনি এটা পেজ লোৱা পেজটোত তুমি লিখা আজি ডেট কিমান বোলে আজি ডেট 23 তাৰিখ ঠিক আছে লিখি ললো তাৰ পিছত তুমি লিখা যে তুমি কি কৰিবা এইখিনিটো কৰিব লাগে বুলি মই কৈছো বাট এইখিনি কি জেনেৰিক কোনোবাই ৰিজনিং অলৰেডি টপিকবোৰ জানে সি আকৌ এইবোৰ কৰি নাথাকে কোনোবাই কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ সি দীঘল এ টু জেড ভিডিঅ'টো চাই থৈছে মোৰ গাইডবুকখনো চেপ্টাৰ 1 পৰা 8 পঢ়ি থৈছে তাৰ কাৰণে এইখিনি এপ্লিকেবল নহয় ইংলিছৰ কাৰোবাৰ অলৰেডি যিখিনি ক্লাছ 10 লেভেলৰ গ্ৰামাৰ জানিবলগীয়া তেওঁ জানে তাৰ কাৰণে এপ্লিকেবল নহয় সো নিজৰ লগত এটা ৰিলেট কৰাৰ কাৰণে আমি কি কৰিম আমি এটা এক্সট্ৰাকে পেজ লম তাত মই 10 মিনিট ভাবি কেনে ধুনীয়াকে উলিয়াম যে মই কি কৰিম আজি মই কি কৰিম তো তুমি ভাবি উলিয়াই কিনে লিখা যে বোলে আজি এটা কাম কৰিম ইংলিছৰ গাইডবুকৰ ভোকেবল ইডিয়মছ এণ্ড ফ্ৰেজেছ তাৰ পৰা মই কি কৰিম যে মই 50টা প্ৰথম 50টা কমপ্লিট কৰিম ঠিক আছে লিখি ললা নেক্সট তুমি ভাবিবা যে মই আৰু কি কৰিম মই মেথছৰ পৰা মেথছৰ প্ৰফিট এণ্ড লছ চেপ্টাৰটো কৰবাত ইউটিউবৰ পৰা চাম বা গাইডবুকৰ কোৱেশ্চন প্ৰেক্টিছ কৰিম যি কৰা নেক্সট তুমি ভাবিলা যে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনত কি কৰিম বোলে গাইডবুকৰ চেপ্টাৰ নাম্বাৰ 8 টো পঢ়া নাছিলো পঢ়িম বা কাৰোবাৰ মক টেষ্ট দিব লগা আছে এখন মক টেষ্ট দিম লগতে ঠিক আছে এখন মক টেষ্ট দিম তো তোমাৰ কাৰণে ফিট হোৱা যিখিনি কাম মোষ্ট প্ৰায়োৰিটিত কৰিবলগীয়া আছে সেইখিনি তুমি লিখিবা তাৰপিছত কাম আৰম্ভ কৰি দিয়া এইটো চালা এইটো চালা এইটো চালা হৈ গ'ল তুমি এনেকে চাৰ্ট এখনত লিখিলা লিখি কেনে তোমাৰ সাপোজ এইকেইটা কাম আছে এইকেইটা কাম তুমি আজি গোটেই এচিভ কৰিব নোৱাৰিলা তিনটা এচিভ কৰিলা ৱেল এণ্ড গুড এইখিনি আকৌ কি হ'ব নেক্সট ডে লৈকে কেৰি ফৰৱাৰ্ড হ'ব কোনো কথা নাই বাট তুমি তিনটাটো এচিভ কৰিলা ন তোমাৰ চাৰ্টত লিখা কামৰ ভিতৰত সেইটো এটা সেন্স অফ এচিভমেন্ট দিব আৰু লাহে লাহে হি কি কৰিব এই কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনটোৰ এই কাহিনীটোত তোমাক সোমাই দিব ইয়াত লিখিলা তুমি যে হিষ্ট্ৰীৰ মই আজি কি কৰিম এনচিয়েন্ট ভিডিঅ'ৰ এনচিয়েন্ট হিষ্ট্ৰীৰ 1 নম্বৰ ভিডিঅ'টো চাই থৈছিলো 2 নম্বৰ ভিডিঅ'টো আজি চাম লিখি থলা তাৰপিছত চিৰিলি কৰি যোৱা যোনটো হৈ যায় টিক মাৰ্ক দি যোৱা তো নিজৰ যিটো ষ্ট্ৰেটেজি যিটো ধৰণে কাম কৰিম টু ডু লিষ্ট সদায় নিজে বনাব লাগিব আৰু এভৰি ডে তোমালোকে উঠি কেনে বনাবা ইয়াত কোনো টাইম লিখিব নালাগে সৰু ল'ৰা ছোৱালীহে এনেকে লিখে যে ৰাতিপুৱা 6টাত উঠিম 6টাত উঠি ফালে 6টাৰ পৰা 7টালৈকে ইংলিছ পঢ়িম 7টাৰ পৰা 8টালৈকে কিবা অমুক পঢ়িম সেইবিলাক সৰু ল'ৰা ছোৱালীয়ে কৰে যেতিয়া তোমালোক গ্ৰেজুৱেট হৈ যোৱা তেতিয়া তোমালোকৰ ষ্ট্ৰেটেজিটো ৱৰ্ক বেছড হ'ব লাগে সদায় যে মই আজি এইখিনি কমপ্লিট কৰিম যে আজি মই এইখিনি কমপ্লিট কৰিম এতিয়া হিষ্ট্ৰীৰ 2 নম্বৰ ভিডিঅ'টো কমপ্লিট কৰোঁতে মোৰ 1.5 ঘণ্টাও লাগিব পাৰে কাৰোবাৰ কমো লাগিব কোনোবাই ফাষ্ট ফৰৱাৰ্ড কৰি চাব তাৰ আধা ঘণ্টাটো হ'ব পাৰে টাইমটো আগৰ পৰা প্ৰেডিক্ট কৰিব নোৱাৰাটো বাট গ'লটো হ'ব লাগে যে মই এইটো বস্তু কমপ্লিট কৰিম বাই এনি হাউ সো এনেকে যিমান ষ্ট্ৰেটেজি চালো যি কৰিলেও এট দ্য এণ্ড তোমালোকৰ নিজৰ যিখন প্লেনিং বনাবা সেইখনহে আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব সেই ধৰণে নিজে অলপ চিন্তা কৰা নিজৰ লগত কথা পাতা নিজৰ প্লেনিংটো নিজে বনোৱা আৰু আগবাঢ়ি যোৱা ঠিক আছে সো দ্যাটস অল ফৰ টুডে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম ভাল হওক তোমালোকৰ পৰীক্ষা কিবা থাকিলে জনাবা গাইডবুক ল'ব বিচাৰিলে এই স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে সেই নাম্বাৰটো তোমালোকে হোৱাটছএপ কৰিলে পাই যাবা 149 ৰুপিজত এই গাইডবুকখনত সম্পূৰ্ণ সিলেবাস থাকে লগতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰহে থাকে ঠিক আছে বাকি মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ তোমালোকে পাবা ফ্ৰম জানুৱাৰী টু জুন আৰু এটা কথা ক'বলগীয়া আছিল এক ছেকেণ্ড ঠিক আছে হ'ব দ্যাটস সাফিচিয়েণ্ট থেংক ইউ পুনৰ লগ পাম বাকি কিবা থাকিলে জনাবা কোনে কোনে বড়োলেণ্ড আৰু ভট্টদেৱ ইউনিভাৰ্চিটি কোনখন ইউনিভাৰ্চিটি পৰীক্ষা দিবলৈ
ওলাইছা তলত লিখিবা মই গম পাম তেতিয়া কিমান মানুহ আছে তোমালোকৰ সেই হিচাপে নেক্সট ভিডিঅ'সমূহ প্লেন কৰিম আৰু আসাম ইউনিভাৰ্চিটিৰ কোনোবা থাকিলেও জনাবা থেংক ইউ